শয়তানটোৱে যেনেকুৱা কৰি আমাৰ ইছলাম বা আমাৰ ইছলাম ধৰ্মৰ লোকসকলৰ ওপৰত যে অত্যাচাৰ চলাই আছে আৰু ইছলামৰ বিৰুদ্ধে যি কথাবোৰ কৈ আছে, আমাৰ পবিত্ৰ কোৰাণ শ্বৰীফক লৈ পেলাই যি মন্তব্য কৰি আছে, সেয়া কিন্তু আমি শুনাটো আমাৰ কাৰণে ডাঙৰ পাপ। চ' আৰু ইয়াৰ আঁৰত আছে আমাৰ অসমৰ যি কেইটামান নিউজ চেনেল আছে, মই নাম ডাইৰেক্ট কৈ দিওঁ, দা নিউজ প্লাছ এটা আছে, অসম লাইভ 24 আছে, এনি 24 আছে। সেই গোটেইকেইটা নিউজ চেনেল হ'ল দালাল, অসমৰ এটা দালাল। ঠিক আছে, মই কাৰো কাৰণে ভয় নকৰো। এক নম্বৰ কথা, নিউজ চেনেল আছে কিন্তু মোৰ মতে মই আছো। ঠিক আছে, তো মুস্তফা কামাল আজাহাৰৰ পেজটো ডিলাইট হ'ব, ইউটিউবৰ পেজটো ডিলাইট হ'ব, ফেচবুকৰ পেজটো ডিলাইট হ'ব। ইতিমধ্যে মোৰ টিমে তাতে কাম আৰম্ভ কৰি দিছে। এটা প্ৰচেছ আছে ইউটিউবৰ, আৰু সেই প্ৰচেছ মতে আমি কৈ পেলাই কামটো কৰিম। তোক আমি কপিৰাইট ষ্ট্ৰাইক নিদিওঁ, মুস্তফা কামাল আজাহাৰী তোক আমি কপিৰাইট ষ্ট্ৰাইক নিদিওঁ। ইউটিউবৰ ফালৰ পৰা তোৰ চেনেলত অতি সোনকালে ষ্ট্ৰাইক আহি আছে, সেই ব্যৱস্থা আমি কৰি আছো বাৰু। চ' এতিয়া মুস্তাফিজুৰ দা নিউজ প্লাছ, হয়, দা গুড, এটা ভাল কমেণ্ট আহিছে। দা নিউজ প্লাছৰ ৰিপিটেড ভিডিঅ' আপলোড হৈছে। দা নিউজ প্লাছৰ পেজ, ইউটিউব পেজ উৰি গ'ল। তো তেওঁলোকে আৰু 7 দিনৰ মেহমান এইখন ধৰা কি ক'ম, অসমত আছে। 7 দিনৰ ভিতৰত তেওঁৰ ইউটিউবৰ ফালৰ পৰা তেওঁলোকক কমিউনিটি গাইডলাইন দিয়াৰ ব্যৱস্থা কৰিছে। তেওঁলোকে বহু এনেকুৱা নিউজ বজাইছে, যাৰ ভিতৰত আমি বহুকেইটা নিউজ বাছি লৈছো, যেনেকুৱা কিছুমান ৰেপ কেছ হৈ গ'ল, কিছুমান এনেকুৱা তাত লিখিছে টাইটেলত, ডিছক্ৰিপশ্যনত। গোটেইকেইটা আমি এটা ফাইল বনাইছো দা নিউজ প্লাছৰ কাৰণে, আৰু এই গোটেইকেইটা আমি ইউটিউবত ছাবমিট কৰিম অতি সোনকালে। নেক্সট মানডে আমি ছাবমিট কৰিম, আৰু তাৰপিছত ইউটিউবৰ পৰা তেওঁলোকক কমিউনিটি গাইডলাইন ষ্ট্ৰাইক যাব। আৰু তাৰপিছত আমি একো নকৰো, মোৰ টিমে জাষ্ট এইখিনি বস্তু কালেক্ট কৰি, ডাটা আমি কালেক্ট কৰিব দিছো। এই মুহূৰ্তত ডাটাটো কালেক্ট কৰি পেলাই কি কৰিম যে ইউটিউবক আমি ছাবমিট কৰি দিম, আৰু ইউটিউবে কমিউনিটি গাইডলাইন দিব। তাত তেওঁলোকে নে কাউণ্টাৰ কৰিব পাৰিব, নে কোনো ধৰণৰ উত্তৰ দিব পাৰিব। তেওঁলোকৰ যি ভুল কৰিছে তাৰ বাবে তেওঁলোক ক্ষমা খুজিলেও ইউটিউবে কোনোদিন মাফ নকৰে। ঠিক আছে, চ' মেইন কথাটো কি, আৰু ইনিচিয়েল ষ্টেজত, অৰ্থাৎ এই পোনপটীয়াকৈ ক'ব বিচাৰিম যে যদি মুস্তফা কামাল আজাহাৰীৰ ইউটিউব পেজত বেলেগ ভিডিঅ' দেখা পাওঁ, বা ইউটিউবত এনেকুৱা কিবা আপলোড কৰিছে, সেই ভিডিঅ'টো আমি CMS দ্বাৰা ব্লক কৰাই দিম। তেনেকে CMS-টো কেনেকৈ কাম কৰে বন্ধুসকল, যেতিয়া আমাৰ CMS চেনেলত যদি আমি কিবা এটা বেলেগ এটা ভিডিঅ' লৈ পেলাই যদি আমি আপলোড কৰো, তাতে ব্লক অপশ্যন থাকে। অল ৱাইড ব্লক কৰি দিয়াৰ লগে লগে ভিডিঅ'টো য'তে আপলোড কৰা নাছে কিয়, যেতিয়াই আপলোড কৰা নাছে কিয়, গোটেইকেইটা ভিডিঅ' লগে লগে বাৰু ডিচেবল হৈ যাব, অৰ্থাৎ ব্লক হৈ যাব। চ' এই মুহূৰ্তত মই ক'ব বিচাৰিম, মোৰ হয়তো এটা লিংক শ্ব' কৰি আছে আপোনালোকৰ ওপৰত, চাওক। এইটো মোৰ ইউটিউব চেনেলৰ লিংক, আৰু সেই ইউটিউব চেনেলতে মই মুস্তফা কামাল আজাহাৰীৰ যি বাৰু ইউটিউব পেজ ডিলাইট কৰাৰ ভিডিঅ' সম্পূৰ্ণৰূপে কেনেকৈ ডিলাইট কৰিলো, মোৰ টিমে কেনেকৈ কাম কৰিছে, গোটেইখিনি ভিজুৱেল, বাৰু মই নিজে কেনেকৈ কাম কৰিছো, গোটেইখিনি ভিজুৱেল এই ইউটিউব চেনেলটোত মই আপলোড কৰিম। কাৰণ এইটো ফেচবুকত আপলোড নকৰি, ইউটিউবৰ বস্তু হয়তো একেবাৰে ইউটিউবৰ কিছুমান টপ চিক্ৰেট আমি কেনেকৈ কাম কৰো ইউটিউবত, সেইখিনি কেৱল ইউটিউবতে দেখুৱাম, ফেচবুকত শ্ব' নকৰাও। তাৰ বাবে টিমৰ লগত কথা পাতিছো, ইনফেক্ট মই US লৈকে কথা পাতিছো এইটো ক্ষেত্ৰৰ কাৰণে। ইউটিউবৰ যি টিম আছে আমাৰ, কেনেকে বুজাম এতিয়া আপোনালোকক, যিটো মোৰ ইণ্টাৰনেল টিম আছে এটা, তেওঁলোকৰ লগত সকলোৰে লগত আলোচনা হৈছে যে অসমৰ যিকেইটা নিউজ চেনেল আছে গোটেইকেইটাৰে ডাটা ওলাই আছে, আৰু ক'ত কোনে কি কৰি আছে গোটেই গম পাইছো। নিউজ চেনেলৰ নামত তেওঁলোকে কি ফটো আমি কৰি আছে, ছেটেলাইট আছে, টিভিত দেখাব, টিভিত ব্ৰডকাষ্ট যেতিয়া ব্ৰডকাষ্ট কৰে, তেতিয়া যিটো মানে আমাৰ কি আছে ওপৰৰ পৰা চাই থাকে, ঠিক আছে, ব্ৰডকাষ্ট ডিপাৰ্টমেন্টৰ পৰা চাই থাকে তেওঁলোকৰ টিভিত কিবা বেয়া বস্তু চলে নেকি। কিন্তু ইউটিউবত তেনেকে নাচায়। ইউটিউবত কেতিয়াও বাৰু ৰিভিউত যায়, তেতিয়া চাই কোনোবা ৰিপৰ্ট কৰিলে। ত' তেওঁলোকে সেই চান্সটো পাই গৈছে, আৰু সেইকাৰণে ইউটিউবত জঘন্য লেতেৰা বস্তুবোৰ ইউটিউবত দি থাকে। তেনেকুৱা মুস্তফা কামাল আজাহাৰীৰ দৰে এই ফাল্টু মানুহজনক যেতিয়া ষ্টুডিঅ'ত মাতি লৈ সন্মান জনাই, যেতিয়া ক'ব পাৰো যে আপুনি কওক ইছলামৰ বিৰুদ্ধে, কিন্তু সেইটো ক'বই না, তেওঁক আমি চান্স দি আছো। এতিয়া কথাটো এনেকুৱা হ'ল বাৰু, মানে আপুনি মাতি আছে ঘৰত, দৈ দুধ খুৱাই আছে, খুৱাই পেলাই বাবা এটা গান গাই দিয়া, তো গান গানিতো ক'বই ন, তেনেকুৱা কথা। কথাটো হ'ল কি, মুস্তফা কামাল আজাহাৰীৰ নামৰ ফাল্টুজনক ষ্টুডিঅ'ত মাতে সন্মান দি পেলাই, তাৰ পৰা ইছলামৰ বিৰুদ্ধে কথাবোৰ লৈ অসমৰ ৰাইজক বিলাই দিয়াটোৱে কাম হৈছে অসমৰ নিউজ চেনেল সকলৰ বাৰু এটা মুখ্য কাম এই মুহূৰ্তত। আপোনালোকে যদি বুজিব পাৰিছে কথাখিনি, চাওক, আপুনি এটা ভিডিঅ' চাই আছে ফেচবুকত, ইউটিউবত, স্ক্ৰল কৰি দিলে, দিয়াৰ লগে লগে কি হয় জানে, মুস্তফা কামাল আজাহাৰী কৈ আছে যে জয় মা, গম পাইছো ন, মই নকওঁ তাৰ পিছৰ খিনি, জয় মা, গম পাইছে না কি কৈ আছিল তেওঁ, ঠিক আছে, জয় মা কা কিবা এনেকুৱা আছিল, জয় মা দু এনেকুৱা কিবা এটা আছিল, ঠিক আছে, মই নকওঁ কাৰণ মোৰো ভুল হৈ যাব এই মুহূৰ্তত যদি এনেকে কওঁ, ঠিক আছে।
সো এই কথাটো হ'ল কি তেওঁ চাও মূৰ্তি পূজা কৰাটো ইছলামত ক'ত লিখা আছে? তেওঁ মূৰ্তি পূজা বাৰু মন্দিৰত গৈ পেলাই পূজা কৰি আছে, হোলী খেলি সেই হোলীৰ গোটেই পাঞ্জাবীত তেওঁৰ কুৰ্তাটোত হোলী লগাই লৈ বাৰু হেৰি কৰি আছে আৰু ফটো উঠি দি আছে, তেওঁ এজন মুছলমান হিচাপে দাবী কৰে। ঠিক আছে, তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে মোৰ লগত সঁহাৰি জনাওক। আপোনালোকে মোৰ লগত যদি আছে, মই আপোনালোকৰ লগত সদায় আছো, আপোনালোকৰ বাবে মই এইখিনি ৰিস্ক ল'ম, কাৰণ চব অপেন চেলেঞ্জ কৰিছো দা নিউজ প্লাছ। ইয়াৰ আগতে মোৰ বহুত নিউজ বজাইছিলে অসম লাইভ 24, তেওঁলোকৰ বহুত কেইটা নিউজ আমি ডিলিট কৰি দিছো, মই অপেন কৰি আছো, নিউজ ডিলিট কৰি ষ্ট্ৰাইকো দিছিলো, ব্লক কৰাই দিছিলো, কমিউনিটি গাইডলাইন ষ্ট্ৰাইকো খাইছিল তেওঁলোকে। ঠিক আছে, কিন্তু তেওঁলোকক মই দুটাকৈ ষ্ট্ৰাইক দিয়াৰ পিছত তেওঁলোকক মই আৰু দিয়া নাছিলো, নতুন নতুন কেইটা 2 লাখ ছাবস্ক্ৰাইবাৰ আছিল তেওঁলোকৰ, তো এৰি দিছিলো। কিন্তু এই মুহূৰ্তত নেৰো, লাগিলে এটা ছাবস্ক্ৰাইবাৰে কিয় নাথাকক, যদি কোনোবাই মুস্তফা কামাল আজহাৰীৰ হৈ ইছলামৰ কথা বদনাম, তাক লৈ ভিডিঅ' বনাওক, ডন্ট মাইণ্ড। কিন্তু যদি এটা ৱৰ্ড ইছলামৰ বিৰুদ্ধে মুস্তফা কুকুৰৰ মুখেৰে ওলাই, তেনেহ'লে সেই চেনেলকটো ডিলিট কৰিম। আৰু এটা কথা কি, সেই ব্যক্তিজনে বা সেই নিউজ চেনেলটো যদি আৰু নতুন কিবা চেনেল খোলে, সেইটোৰ ওপৰতো একশ্যন ল'ম। লাষ্ট টাইম যেনেকৈ ৰাখিবৰ কৈছিলো যে তুমি নতুন চেনেল খুলি একশ্যন ল'ম, নতুন চেনেল যেতিয়া খুলিছিল লগে লগে 13 চেনেল ইউটিউবত ডিলিট হৈ গৈছিলে। ঠিক আছে, এইখিনি কেপাচিটি আৰু এইখিনি পাৱাৰ আমাৰ লগত কিন্তু আছে। ঠিক আছে, এনে কিন্তু আমি অসমৰ নাম্বাৰ 1 ইউটিউব চেনেল হ'ব পৰা নাই। ঠিক আছে।